ৰাজপথত চলিছে নাকা চেকিং আৰু এই মুহূৰ্তত জনাইছো যে 20 লক্ষাধিক টকাৰ নিক্ষিপ্ত সামগ্ৰী জব্দ কৰা হৈছে। নগালেণ্ডৰ পৰা অহা এখন বাহনৰ পৰা জব্দ কৰা হৈছে 20 লক্ষাধিক টকাৰ নিক্ষিপ্ত সামগ্ৰী। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য, যেহেতু নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে ৰাজপথত চলিছে নাকা চেকিং। জব্দ কৰা হৈছে 20 লক্ষাধিক টকাৰ নিক্ষিপ্ত সামগ্ৰী। নাগালেণ্ডৰ এখন বিলাসী বাহনৰ পৰা জব্দ কৰা হৈছিল এই 20 লক্ষাধিক টকাৰ নিক্ষিপ্ত সামগ্ৰী। নিৰ্বাচনৰ প্ৰচাৰ চলি আছে, যেহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইদিনমান বাকী আছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজপথত এয়া চলিছে নাকা চেকিং। মৰিয়নীত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিক্ষিপ্ত সামগ্ৰী। মৰিয়নী নিউ সোণোৱাল ফৰেষ্ট গেটত জব্দ কৰা হৈছে এই নিক্ষিপ্ত সামগ্ৰীখিনি। নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ সময়তে সৰবৰাহকাৰীসহ জব্দ নিক্ষিপ্ত সামগ্ৰীখিনি। ইয়াত জনাই আছো নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজপথত যিহেতু চলিছে নাকা চেকিং, আৰু এই নাকা চেকিঙত জব্দ কৰা হৈছে 20 লক্ষাধিক টকাৰ নিক্ষিপ্ত সামগ্ৰী। নাগালেণ্ডৰ এখন বিলাসী বাহনৰ পৰা জব্দ কৰা হৈছে 20 লক্ষাধিক টকাৰ নিক্ষিপ্ত সামগ্ৰী জব্দ কৰা হৈছে। মৰিয়নীত জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ নিক্ষিপ্ত সামগ্ৰী। মৰিয়নী নিউ সোণোৱাল ফৰেষ্ট গেটত জব্দ এই নিক্ষিপ্ত সামগ্ৰীখিনি। নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ সময়তে সৰবৰাহকাৰীসহ জব্দ কৰা হৈছে এই নিক্ষিপ্ত সামগ্ৰীখিনি। ৰাজপথত চলিছে নাকা চেকিং, যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। নিৰ্বাচনৰ প্ৰাকক্ষণতে এতিয়া প্ৰতিটো ৰাজপথে চলিছে নাকা চেকিং। 20 লক্ষাধিক টকাৰ নিক্ষিপ্ত সামগ্ৰী জব্দ কৰা হৈছে। সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে, আৰু 20 লক্ষাধিক টকাৰ নিক্ষিপ্ত সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। নিৰ্বাচনৰ প্ৰাকক্ষণত এয়া প্ৰতিটো ৰাজপথতে চলিছে এনেদৰে নাকা চেকিং চলা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ৰাজপথে চলিছে নাকা চেকিং, আৰু আৰক্ষীৰ চেকিঙত ধৰা পৰিছে এই 20 লক্ষাধিক টকাৰ নিক্ষিপ্ত সামগ্ৰী। আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে 20 লক্ষাধিক টকাৰ নিক্ষিপ্ত সামগ্ৰী, আৰু নিক্ষিপ্ত সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। আজি এটা ইনফৰমেশ্যন আছিলে আমাৰ, সেইটো ইনফৰমেশ্যন বেচিছত মানে খবৰ পাইছিলোঁ এনেকৈ ড্ৰাগছ আহি আছে বুলি যোৰহাটলৈ। সেইটো ইনফৰমেশ্যন বেচিছত মই DSP হেডকোৱাৰ্টাৰ ছাৰ আৰু OC আৰু IC দেৱৰাপাট এইখিনি মিলি আমি এটা চাৰ্চ কৰিছিলোঁ। তেতিয়া এখন ছাছপেক্টেড গাড়ী পালোঁ নাগালেণ্ডৰ। এই নাগালেণ্ডৰ গাড়ীখন যেতিয়া আমি চাৰ্চ কৰিলোঁ, এজন মানুহ, তেওঁৰ নাম হ'ল মহম্মদ আবু শ্বেখ ফৰ চৰাইদেউ। তেখেতৰ গাড়ীখনত আমি 10 পেকেট ছাছপেক্টেড ব্ৰাউন চুগাৰ পাইছিলোঁ, মানে কনচিল কৰি থোৱা অৱস্থাত। আৰু পিছত যেতিয়া আমি ড্ৰাগছকেইটা টেষ্ট কৰোঁ, পজিটিভ পাইছোঁ। প্লাছ এইখিনি টোটেল ৱেইট এতিয়ালৈকে 122 গ্ৰাম হৈছে, প্ৰায় 20 লাখ টকাৰ। আজি এটা ইনফৰমেশ্যন আছিলে আমাৰ, সেইটো ইনফৰমেশ্যন বেচিছত মানে খবৰ পাইছিলোঁ এনেকৈ ড্ৰাগছ আহি আছে বুলি যোৰহাটলৈ। সেইটো ইনফৰমেশ্যন বেচিছত মই DSP হেডকোৱাৰ্টাৰ ছাৰ আৰু OC আৰু IC দেৱৰাপাট এইখিনি মিলি আমি এটা চাৰ্চ কৰিছিলোঁ। তেতিয়া এখন ছাছপেক্টেড গাড়ী পালোঁ নাগালেণ্ডৰ। এই নাগালেণ্ডৰ গাড়ীখন যেতিয়া আমি চাৰ্চ কৰিলোঁ, এজন মানুহ, তেওঁৰ নাম হ'ল মহম্মদ আবু শ্বেখ ফৰ চৰাইদেউ। তেখেতৰ গাড়ীখনত আমি 10 পেকেট ছাছপেক্টেড ব্ৰাউন চুগাৰ পাইছিলোঁ, মানে কনচিল কৰি থোৱা অৱস্থাত। আৰু পিছত যেতিয়া আমি ড্ৰাগছকেইটা টেষ্ট কৰোঁ, পজিটিভ পাইছোঁ। প্লাছ এইখিনি টোটেল ৱেইট এতিয়ালৈকে 122 গ্ৰাম হৈছে, প্ৰায় 20 লাখ টকাৰ। আজি এটা ইনফৰমেশ্যন আছিলে আমাৰ, সেইটো ইনফৰমেশ্যন বেচিছত মানে খবৰ পাইছিলোঁ এনেকৈ ড্ৰাগছ আহি আছে বুলি যোৰহাটলৈ। সেইটো ইনফৰমেশ্যন বেচিছত মই DSP হেডকোৱাৰ্টাৰ ছাৰ আৰু OC আৰু IC দেৱৰাপাট এইখিনি মিলি আমি এটা চাৰ্চ কৰিছিলোঁ। তেতিয়া এখন ছাছপেক্টেড গাড়ী পালোঁ নাগালেণ্ডৰ। এই নাগালেণ্ডৰ গাড়ীখন যেতিয়া আমি চাৰ্চ কৰিলোঁ, এজন মানুহ, তেওঁৰ নাম হ'ল মহম্মদ আবু শ্বেখ ফৰ চৰাইদেউ। তেখেতৰ গাড়ীখনত আমি 10 পেকেট ছাছপেক্টেড ব্ৰাউন চুগাৰ পাইছিলোঁ, মানে কনচিল কৰি থোৱা অৱস্থাত। আৰু পিছত যেতিয়া আমি ড্ৰাগছকেইটা টেষ্ট কৰোঁ, পজিটিভ পাইছোঁ। প্লাছ এইখিনি টোটেল ৱেইট এতিয়ালৈকে 122 গ্ৰাম হৈছে, প্ৰায় 20 লাখ টকাৰ। আজি এটা ইনফৰমেশ্যন আছিলে আমাৰ, সেইটো ইনফৰমেশ্যন বেচিছত মানে খবৰ পাইছিলোঁ এনেকৈ ড্ৰাগছ আহি আছে বুলি যোৰহাটলৈ। সেইটো ইনফৰমেশ্যন বেচিছত মই DSP হেডকোৱাৰ্টাৰ ছাৰ আৰু OC আৰু IC দেৱৰাপাট এইখিনি মিলি আমি এটা চাৰ্চ কৰিছিলোঁ। তেতিয়া এখন ছাছপেক্টেড গাড়ী পালোঁ নাগালেণ্ডৰ। এই নাগালেণ্ডৰ গাড়ীখন যেতিয়া আমি চাৰ্চ কৰিলোঁ, এজন মানুহ, তেওঁৰ নাম হ'ল মহম্মদ আবু শ্বেখ ফৰ চৰাইদেউ। তেখেতৰ গাড়ীখনত আমি 10 পেকেট ছাছপেক্টেড ব্ৰাউন চুগাৰ পাইছিলোঁ, মানে কনচিল কৰি থোৱা অৱস্থাত। আৰু পিছত যেতিয়া আমি ড্ৰাগছকেইটা টেষ্ট কৰোঁ, পজিটিভ পাইছোঁ। প্লাছ এইখিনি টোটেল ৱেইট এতিয়ালৈকে 122 গ্ৰাম হৈছে, প্ৰায় 20 লাখ টকাৰ। আজি এটা ইনফৰমেশ্যন আছিলে আমাৰ, সেইটো ইনফৰমেশ্যন বেচিছত মানে খবৰ পাইছিলোঁ এনেকৈ ড্ৰাগছ আহি আছে বুলি যোৰহাটলৈ। সেইটো ইনফৰমেশ্যন বেচিছত মই DSP হেডকোৱাৰ্টাৰ ছাৰ